বাগানী আছে, তাৰ পাছত আপোনাৰ বিহাৰী আছে, অসমীয়া মানুহ আছে। আমাৰ হৈছে মানুহ মানুহ ভাই ভাই, মানুহৰ ওপৰত কোনো নাই, মানুহ সত্য তাহাৰ ওপৰত কোনো নাই। গতিকে ভাৰতীয় গণ পৰিষদ সকলোকে সম অধিকাৰ, সম মৰ্যাদা এইটো দিব কাৰণে আমি সকলোৱে মিলি এই দল গঠন কৰিছোঁ। আৰু কাকো হিংসা নকৰা, কাকো মানে বঞ্চিত নকৰা, ফাণ্ডামেণ্টেল যিবিলাক ৰাইট আছে, অন্ন বস্ত্ৰ বাসস্থান আৰু চিকিৎসা আৰু শিক্ষা, এই ফাণ্ডামেণ্টেল ৰাইটকেইটাই সিহঁতক মানুহক যে সকলোৱে সমবণ্টন হয় তাৰ বাবে এই দল গঠন হৈছে। আপোনালোকে তৃণমূল কংগ্ৰেছ তথা বিজেপিৰ লগত জড়িত আছে নেকি? তৃণমূল কংগ্ৰেছৰ লগত আমাৰ এটা এনেই ফ্ৰেণ্ডশ্বিপ আছে, ফ্ৰেণ্ডশ্বিপ হৈছে। সেই ফ্ৰেণ্ডশ্বিপ কিন্তু আমাৰ এই নিৰ্বাচনী ফ্ৰেণ্ডশ্বিপ। বিজেপিৰ লগত আমাৰ একো নাই। যিহেতু আপুনি জয়ী হোৱাৰ পিছত কাৰ লগত বিশেষকৈ যোগাযোগ কৰিব? কংগ্ৰেছ নে বিজেপি নে তৃণমূল কংগ্ৰেছ? আমি বিজেপিৰ লগত কিয় যাম, বা কংগ্ৰেছৰ লগত যোৱাৰ প্ৰশ্নই নুঠে, বা বিজেপিৰ লগত যোৱাৰ প্ৰশ্নই নুঠে। কাৰণ আমাৰ ভাৰতীয় গণ পৰিষদ দল কমপ্লিট আলাদা। এওঁলোকৰ আদৰ্শৰ লগত আমাৰ আদৰ্শৰ মিল নাই। আমাক প্ৰথমত লাগে নিস্বাৰ্থ নাগৰিকত্ব। বিশেষকৈ হিন্দু বঙালীসকল ইয়াৰ নাগৰিক, আৰু ইয়াত কোনো মানুহৰ যিসকলে আপত্তি দৰ্শাইছে এওঁলোকক চিহ্নিত কৰি জেললৈ প্ৰেৰণ কৰক, চৰকাৰৰ দায়িত্ব। আৰু মিছলীয়া চৰকাৰ, মুখেৰে এক কথা কয় আৰু কামত আন এটা কয়।